ওম শান্তি। আজিৰ তাৰিখ 10 মে' 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পিতাৰ সমান দয়াশীল হোৱা। দয়াশীল সন্তানে সকলোকে দুখৰ পৰা মুক্ত কৰি পতিতৰ পৰা পাৱন কৰি তোলাৰ সেৱা কৰিব। আৰু আজিৰ প্ৰশ্ন, গোটেই জগতে কি বিচাৰে, যিটো পিতাৰ বাহিৰে আন কোনেও পূৰা কৰিব নোৱাৰে? পিতাই উত্তৰত কৈছে, গোটেই জগতে শান্তি আৰু সুখ বিচাৰে। সকলো সন্তানৰ মিনতি শুনি পিতা আহে বাবা বেহদৰ অৰ্থাৎ গোটেই জগতৰ। সেইকাৰণে তেওঁৰ বহুত চিন্তা থাকে যে মোৰ সন্তানসকল কেনেকৈ দুখীৰ পৰা সুখী হ'ব। বাবাই কয়, সন্তানসকল, পুৰণি সৃষ্টিখনো মোৰেই সকলো সন্তান। মই আহিছোঁ সকলোকে দুখৰ পৰা মুক্ত কৰিবলৈ। মই হৈছোঁ গোটেই জগতৰ মালিক। এইখনক মই পতিতৰ পৰা পাৱন কৰি তুলিব লাগে। ওম শান্তি। পিতাই সন্তানসকলক পাৱন কৰি আছে, তেন্তে নিশ্চয় পিতাৰ প্ৰতি মৰম থকা উচিত। ভাই ভাইৰ পৰস্পৰ মৰম থকাটো ঠিকেই আছে। এজন পিতাৰ সকলো সন্তান পৰস্পৰ ভাই ভাই। কিন্তু পাৱন কৰি তোলোতা এজনেই পিতা, সেইবাবে সকলো সন্তানৰ মৰম এজন পিতাৰ প্ৰতিয়েই যায়। পিতাই কয়, সন্তানসকল মামেকম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। এইটোতো ঠিকেই আছে, তোমালোকে ভাই ভাই, গতিকে নিশ্চয় ক্ষীৰখণ্ডই হ'ব, অৰ্থাৎ মিলাপ্ৰীতি থাকিব। এজন পিতাৰ সন্তান হোৱা আত্মাতেই ইমান মৰম আছে, যিহেতু দেৱতাৰ পদ প্ৰাপ্ত কৰা, গতিকে পৰস্পৰ বহুত মৰম থাকিব লাগে। আমি ভাই ভাই পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। পিতা আহি শিকায়, যিসকল বুজোতা তেওঁলোকে বুজে যে এয়া হৈছে স্কুল বা ডাঙৰ সৃষ্টি বিদ্যালয়। পিতাই সকলোকে দৃষ্টি দিয়ে বা স্মৰণ কৰে। বেহদৰ পিতাক গোটেই জগতৰ মনুষ্য মাত্ৰেই সকলো আত্মাই স্মৰণ কৰে। নতুন বা পুৰণি গোটেই সৃষ্টিখন পিতাৰেই হয়। নতুন সৃষ্টিখন পিতাৰ, তেন্তে পুৰণিখন নহয় জানো? পিতাই সকলোকে পাৱন কৰি তোলে। পুৰণি সৃষ্টিখনো মোৰেই। গতিকে সৃষ্টিৰ মালিক ময়েই হওঁ। পিতাই কৈছে যে গতিকে সৃষ্টিৰ মালিক ময়েই হওঁ। যদিও মই নতুন সৃষ্টিত ৰাজ্য নকৰোঁ, কিন্তু মোৰেইতো হয় নহয়। মোৰ সন্তানসকল মোৰ এই ডাঙৰ ঘৰখনত বহুত সুখেৰে থাকে, আকৌ পাছত দুখো পায়। এয়া হৈছে খেল। এই গোটেই বেহদৰ সৃষ্টিখন আমাৰ ঘৰ। এইখন এখন ডাঙৰ মঞ্চ নহয় জানো? পিতাই জানে গোটেই ঘৰত মোৰ সন্তানসকল আছে। গোটেই সৃষ্টিখনকে চাই সকলো চৈতন্য, সকলো সন্তান এই সময়ত দুখী, সেইবাবে আহ্বান জনায়, বাবা আমাক দুখী জগতৰ পৰা শান্তিৰ জগতলৈ লৈ যোৱা। শান্তি দিয়া পিতাকে আহ্বান জনায়। দেৱতাসকলকতো ক'ব নোৱাৰে, সকলোৰে সেই এজনেই পিতা। তেওঁৰ গোটেই সৃষ্টিৰ চিন্তা থাকে। বেহদৰ ঘৰ হয়। পিতাই জানে যে এই বেহদৰ ঘৰত এই সময়ত সকলো দুখী। সেইবাবে কয়, শান্তি দিয়া, সুখ দিয়া। দুটা বস্তুৱেই নিবিচাৰে জানো? এতিয়াতো জানা যে আমি বেহদৰ পিতাৰ পৰা সুখৰ উত্তৰাধিকাৰ লৈ আছো। পিতাই আহি আমাক সুখো দিয়ে আৰু শান্তিও দিয়ে। অন্য কোনোতো সুখ শান্তি দিওঁতা নাই। পিতাৰেই দয়া উপজিব। তেওঁ হৈছে বেহদৰ পিতা। আৰু তোমালোকে বুজি পোৱা যে আমি বাবাৰ সন্তানসকল যেতিয়া পবিত্ৰ আছিলোঁ, তেতিয়া বহুত সুখী আছিলোঁ। এতিয়া অপবিত্ৰ হোৱা বাবে দুখী হৈ যাওঁ,
কাম চিতাত বহি কলা পতিত হৈ যাওঁ। মূল কথা হ'ল পিতাক পাহৰি যায়। যিজন পিতাই ইমান উচ্চ পদ দিলে, এনেকৈ গোৱাও নহয় যে তুমি মাতা পিতা, সুখ বহুত আছিল। সেয়া পুনৰ তোমালোকে এতিয়া লৈ আছা, কিয়নো এতিয়া সাগৰত ডুব গৈ আছে। পিতাই কৈছে যে সেয়া পুনৰ তোমালোকে এতিয়া লৈ আছা, কিয়নো এতিয়া দুখ বহুত হৈছে। এইখন হৈছে তমোপ্ৰধান সৃষ্টি, বিষয় সাগৰত ডুব গৈ আছে। একোৱেই নুবুজে। তোমালোকে এতিয়া বুজি পাইছা। তোমালোকে বুজি পোৱা যে এইখন হৈছে ৰৌৰৱ নৰক। পিতাই সন্তানসকলক সোধে, এতিয়া তোমালোক নৰকবাসী হোৱা নে স্বৰ্গবাসী? যেতিয়া কোনোবা মৰে তৎক্ষণাৎ কৈ দিয়ে যে স্বৰ্গবাসী হ'ল, অৰ্থাৎ সকলো দুখৰ পৰা দূৰ হ'ল। পুনৰ নৰকৰ বস্তু তেওঁ কিয় খাবলৈ দিয়া? এইটো বুজি নাপায়। পিতা আহি স্বৰ্গ স্থাপনা কৰে, তোমালোক সন্তানসকলক ৰাজযোগ শিকায়। পিতাই কয়, মৰমৰ সন্তানসকল, মই তোমালোকক এই জ্ঞান শুনাওঁ। মোৰহে এই জ্ঞান আছে। জ্ঞান সাগৰ মই কওঁ যে এওঁ শাস্ত্ৰৰ সৰ্বময় কৰ্তা হয়, কিন্তু তেওঁ আত্মাই হয়। এইটো বুজি নাপায়। পিতাকেই নাজানে। পিতা যিয়ে সৃষ্টিৰ মালিক কৰি তোলে, তেওঁৰ বাবে কয়, শিলগুটি পাথৰ সকলোতে আছে। ব্যাস ভগৱানে কি কি কথা লিখি দিছে। মনুষ্যই একোৱেই নাজানে। একেবাৰে অনাথ হৈ নিজৰ ভিতৰতে কাজিয়া পেচাল কৰি থাকে। ৰচয়িতা পিতা আৰু ৰচনাৰ আদি মধ্য অন্ত কোনেও নাজানে। পিতাই নিজৰ আৰু ৰচনাৰ আদি মধ্য অন্তৰৰ ৰহস্য বুজায়। আন কোনেও ক'ব নোৱাৰে। তোমালোকে যিকোনো লোককে সোধা, তোমালোকে ঈশ্বৰ ভগৱান ৰচয়িতা বুলি যাক কয়, অৰ্থাৎ যাক কোৱা, তেওঁক আপোনালোকে জানেনে? শিলগুটি পাথৰত ঈশ্বৰ আছে বুলি কোৱাটোকে জনা বুলি কয় জানো? পিতাই সুধিছে যে শিলগুটি পাথৰত ঈশ্বৰ আছে বুলি কোৱাটোকে জনা বুলি কয় জানো? প্ৰথমে নিজকটো বুজক। মনুষ্য তমোপ্ৰধান হয়, গতিকে জন্তু আদি সকলো তমোপ্ৰধান। মনুষ্য সতোপ্ৰধান হ'লে সকলো সুখী হৈ যায়। যেনেকুৱা মনুষ্য তেনেকুৱা তেওঁলোকৰ আচবাবো হয়। চহকী লোকৰ আচবাবো ভাল হয়। তোমালোকতো একেবাৰে সুখী বিশ্বৰ মালিক হোৱাগৈ, গতিকে তোমালোকৰ ওচৰত সকলো বস্তু সুখদায়ী হয়। তাত দুখদায়ী কোনো বস্তু নাথাকে। এইখন নৰক হয়ে লেতেৰা জগত। পিতা আহি বুজায় যে ভগৱানটো এজনেই। তেওঁৱেই পতিত পাৱন হয় স্বৰ্গ স্থাপনা কৰে। দেৱতাসকলৰ মহিমাও গায়। সৰ্বগুণ সম্পন্ন মন্দিৰলৈ গৈ দেৱতাসকলৰ মহিমা নিজৰ নিন্দা কৰে, কিয়নো সকলো ভ্ৰষ্টাচাৰী। শ্ৰেষ্টাচাৰী স্বৰ্গবাসীটো এই লক্ষ্মী নাৰায়ণ হয়, যাক সকলোৱে পূজা কৰে। সন্ন্যাসেও কয়, সত্যযুগত এনেকুৱা নহয়। তোমালোকৰ সন্ন্যাস হৈছে বেসদৰ, অৰ্থাৎ গোটেই পুৰণি সৃষ্টিৰ। বেসদৰ পিতা আহি বেসদৰ সন্ন্যাস কৰায়। সেয়া হৈছে সৎযোগ। সদৰ অৰ্থাৎ সীমিত সন্ন্যাস, সেইটো ধৰ্মই বেলেগ। পিতাই কয়, তোমালোকে নিজৰ ধৰ্মক পাহৰি কিমান ধৰ্মত গুচি গৈছা। নিজৰ ভাৰতৰ নামেই হিন্দুস্তান ৰাখি দিছা, আকৌ হিন্দু ধৰ্ম বুলি কৈ দিছা। বাস্তৱত হিন্দু ধৰ্মটো কোনেও প্ৰতিষ্ঠা কৰা নাই। মুখ্য ধৰ্ম হৈছে চাৰিটা: দেৱী দেৱতা, ইছলামী, বৌদ্ধি আৰু খ্ৰীষ্টিয়ান। তোমালোকে জানা যে এই গোটেই সৃষ্টিখন হৈছে এটা দ্বীপ। ইয়াত এতিয়া ৰাৱণৰ ৰাজ্য। ৰাৱণক দেখিছানে? যাক বাৰে বাৰে জ্বলায়। ই হৈছে সকলোতকৈ পুৰণা শত্ৰু। এইটো নুবুজে যে আমি কিয় জ্বলাওঁ। বুজিব নালাগে জানো যে ৰাৱণ কোন হয়? কেতিয়াৰ পৰা জ্বলাই আহিছে? পৰম্পৰাগতভাৱে বুলি ভাবে।
হেৰ' ইয়াৰো কিবা হিচাপ থাকিব নালাগে জানো? তোমালোকক কোনেও নাজানেই তোমালোক হৈছা ব্ৰহ্মাৰ সন্তান। তোমালোকক যদি কোনোবাই সোধে যে তোমালোক কাৰ সন্তান, হেৰ' আমি ব্ৰহ্মা কুমাৰী, গতিকে আমি তেওঁৰেই সন্তান নহলো জানো? ব্ৰহ্মা কাৰ সন্তান? শিৱ বাবাৰ। আমি তেওঁৰ নাতি হৈ গলো। সকলো আত্মা তেওঁৰেই সন্তান। আকৌ শৰীৰত প্ৰথমে ব্ৰাহ্মণ হয়। প্ৰজাপিতা ব্ৰহ্মা আছে নহয়, ইমান প্ৰজা কেনেকৈ ৰচে এয়া তোমালোকে জানা। এয়া হৈছে তুলি লোৱা। শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা তুলি লয়। মেলাও লাগে। বাস্তৱত মেলা তাতেই লাগিব লাগে য'ত ব্ৰহ্মপুত্ৰ ডাঙৰ নদী গৈ সাগৰত মিলিত হয়। সেই সংগমত মেলা লাগিব লাগে। এই মেলা ইয়াত আছে। ব্ৰহ্মা বহি আছে। তোমালোকে জানা পিতাও আছে আৰু বৰ মাও ইয়াতে আছে। কিন্তু পুৰুষ সেইবাবে মম্মাক নিয়োগ কৰা হয় যে তুমি মাতাসকলক চম্ভালা। পিতাই কয় মই তোমালোকক সদগতি দিওঁ। তোমালোকে জানা যে এই দেৱতাসকল হৈছে ডবল অহিংসক, কিয়নো তাত ৰাৱণ নাথাকেই। ভক্তিৰ দ্বাৰা ৰাতি হয়, জ্ঞানৰ দ্বাৰা দিন হয়। জ্ঞান সাগৰ এজন পিতা হয়, তেওঁক আকৌ সৰ্বব্যাপী বুলি কৈ দিয়ে। পিতাই আহি এইটো বুজায় আৰু সন্তানসকলকহে বুজায়। শিৱ ভগৱানো বাছ নহয় জানো? শিৱ জয়ন্তী পালন কৰে যেতিয়া নিশ্চয় কাৰোবাৰ শৰীৰত আহিব, কয় যে মই প্ৰকৃতিৰ আধাৰ ল'বলগীয়া হয়, মই কোনো শিশুৰ আধাৰ নলওঁ। শ্ৰীকৃষ্ণটো শিশু নহয় জানো? মইতো তেওঁৰ বহুত জন্মৰ অন্তিম জন্মৰো বানপ্ৰস্থ অৱস্থাত প্ৰৱেশ কৰোঁ। বানপ্ৰস্থ অৱস্থাৰ পাছতহে মনুষ্যই ভগৱানক স্মৰণ কৰে, কিন্তু ভগৱানক যথাৰ্থভাৱে কোনেও নাজানে। সেইবাবে পিতাই কয় য়দা য়দা হি ধৰ্মস্য, মই ভাৰতলৈকে আহোঁ। ভাৰতৰ মহিমা সীমাহীন। মনুষ্যৰ দেহৰ অহংকাৰ চোৱা কিমান, মই অমুক হওঁ এয়া হওঁ। এতিয়া পিতাই আহি তোমালোকক দেহী অভিমানী কৰি তোলে। মৰমৰ আত্মিক সন্তানসকলক আত্মিক পিতাই বহি জ্ঞানৰ সকলো ৰহস্য শুনায়। এয়া হৈছে পুৰণি সৃষ্টি। সত্যযুগ হৈছে নতুন সৃষ্টি। সত্যযুগত আদি সনাতন দেৱী দেৱতা ধৰ্মহে আছিল। ৫,০০০ বছৰৰ কথা শাস্ত্ৰত আকৌ ব্যাসে লিখি দিলে কল্পৰ আয়ুস লাখ লাখ হাজাৰ হাজাৰ বছৰ। বাস্তৱত হয় ৫,০০০ বছৰৰ কল্প। মনুষ্য একেবাৰে অজ্ঞানতাৰ কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে। এতিয়া তোমালোকৰ এই কথাবোৰ কোনোবা নতুন লোকে শুনিলে বুজিব নোৱাৰিব। সেইবাবে পিতাই কয় মই নিজৰ সন্তানসকলৰ লগতেই বাৰ্তালাপ কৰোঁ। ভক্তিও তোমালোকেই আৰম্ভ কৰা। নিজকেই থাপৰ মাৰিছা। পিতাই তোমালোকক পূজ্য কৰি তুলিলে। তোমালোক পুনৰ পূজাৰী হৈ যোৱা। এয়াও খেল। কোনো কোনো মনুষ্য কোমল অন্তৰৰ হয়, গতিকে খেল দেখিও কান্দে। পিতাইতো কয় যিয়ে কান্দে তেওঁ হেৰুৱায়। সত্যযুগত কন্দাৰ কথা নাই। ইয়াততো পিতাই কয় কান্দিব নালাগে। দাপৰ কলিযুগত কান্দে, সত্যযুগীয়ে কেতিয়াও নাকান্দে। পাছলৈতো কাৰো কান্দিবলৈ সময় নাথাকিব। অকস্মাৎ মৰি থাকিব। হায় ৰাম বুলিও ক'ব নোৱাৰিব। বিনাশ এনেকৈ হ'ব যে অলপো দুখ নহ'ব, কিয়নো চিকিৎসালয় আদিও নাথাকিব। সেইবাবে বস্তুবোৰেই এনেকুৱা তৈয়াৰ কৰিছে। গতিকে পিতাই বুজাই ৰাৱণৰ ওপৰত জয়লাভ কৰিবলৈ মই তোমালোক বান্দৰসকলৰ সেনাই লওঁ। এতিয়া পিতায়ে তোমালোকক যুক্তি অৰ্থাৎ উপায় শুনাই ৰাৱণৰ ওপৰত কেনেকৈ জয়ী হ'ব লাগে। সকলো সীতাক ৰাৱণৰ শিকলিৰ পৰা মুক্ত কৰিব লাগে। সকলো সীতাক ৰাৱণৰ শিকলিৰ পৰা মুক্ত কৰিব লাগে। এই সকলোবোৰ বুজিবলগীয়া কথা। ভগৱানো বাছ সন্তানসকলকহে পিতাই কয় বেয়া নুশুনিবা।
যিবোৰ কথাৰ পৰা তোমালোকৰ কোনো উপকাৰ নহয়, সেইবোৰৰ পৰা তোমালোকে নিজৰ কাণ বন্ধ কৰি দিয়া। এতিয়া তোমালোকে শ্ৰীমত পোৱা, তোমালোকেই শ্ৰেষ্ঠ হবাগৈ। ইয়াততো শ্ৰী শ্ৰীৰ উপাধি সকলোকে দি দিছে। বাৰু তথাপিও পিতাই কয়, নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা। এয়া কিমান আচৰিত! এয়া জয় পৰাজয়ৰ বেসদৰ খেল, যাৰ বিষয়ে পিতাইহে বুজায় ভাল পাৰোঁ। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, পিতাৰ সমান দয়াশীল হ'ব লাগে। সকলোকে দুখৰ পৰা মুক্ত কৰি পতিতৰ পৰা পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে। পাৱন হ'বলৈ এজন পিতাৰ প্ৰতি বহুত প্ৰীতি ৰাখিব লাগে। দ্বিতীয়তে, পিতাই কয়, যিয়ে কান্দে তেওঁ হেৰুৱায়। সেইবাবে যেনেকুৱাই পৰিস্থিতি নহওক তোমালোকে কান্দিব নালাগে। আৰু আজিৰ বৰদান, স্বৰাজ্যৰ দ্বাৰা নিজৰ সংগীসকলক স্নেহী সহযোগী কৰি তোলোতা মাষ্টাৰ দাতা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, ৰজা অৰ্থাৎ দাতা, দাতাক কোৱাৰ বা খোজাৰ প্ৰয়োজন নাই। স্বয়ং প্ৰত্যেকেই ৰজাসকলক নিজৰ স্নেহৰ উপহাৰ আগবঢ়ায়। তোমালোকেও নিজৰ ওপৰত ৰাজ্য কৰোঁতা ৰজা হোৱা, তেতিয়া প্ৰত্যেকেই তোমালোকৰ প্ৰতি সহযোগৰ উপহাৰ আগবঢ়াব। যাৰ নিজৰ ওপৰত ৰাজ্য থাকে তেওঁৰ আগত লৌকিক অলৌকিক সংগীয়ে হয় হাজিৰ হয়, হয় মালিক, হয় মহাশয় বুলি কৈ স্নেহী সহযোগী হয়। পিতাই যি কৈছে যে যাৰ নিজৰ ওপৰত ৰাজ্য থাকে তেওঁৰ আগত লৌকিক অলৌকিক সংগীয়ে হয় হাজিৰ, হয় মালিক, হয় মহাশয় বুলি কৈ স্নেহী সহযোগী হয়। পৰিয়ালত কেতিয়াও আদেশ নিদিবা, নিজৰ কৰ্মেন্দ্ৰিয়সমূহ নিয়ন্ত্ৰণত ৰাখিবা, তেতিয়া তোমালোকৰ সকলো সংগী তোমালোকৰেই স্নেহী সহযোগী হৈ যাব। আৰু আজিৰ শ্লোগান, সৰ্বপ্ৰাপ্তিৰ সাধন থকা সত্ত্বেও বৃত্তি উপৰাম হৈ থাকিলে তেতিয়া কোৱা হ'ব বৈৰাগ্য বৃত্তি। পিতাই আজি শ্লোগানত কৈছে যে সৰ্বপ্ৰাপ্তিৰ সাধন থকা সত্ত্বেও বৃত্তি উপৰাম হৈ থাকিলে তেতিয়া কোৱা হ'ব বৈৰাগ্য বৃত্তি। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। মহিমা এই অন্তিম শৰীৰৰ যে এইটো পুৰণা শৰীৰৰ দ্বাৰা জন্ম জন্মৰ উত্তৰাধিকাৰ লৈ ললা, এনেকুৱা আনন্দৰ সংকল্প কৰা। বাহ, মোৰ পুৰণা শৰীৰ যিটো পিতাক সাক্ষাৎ কৰোৱাৰ নিমিত্ত হ'ল, ইয়াক বাহ বাহ কৰি চলোৱা, তেতিয়া কেতিয়াও এইটো শৰীৰে অশান্ত নকৰিব। ওম শান্তি।